want solution. No solution, no rest. No solution, no rest. We want justice. We want justice. No justice, no rest. No. Inkılap Zindabad. Inkılap Zindabad. শ্রমিক ঐক্য জিন্দাবাদ। শ্রমিক ঐক্য জিন্দাবাদ। চিৰাং জিলাত বঙাইগাঁও তৈল শোধনাগাৰ আৰু বাহিৰত প্ৰতিবাদ IOCL কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে অস্থায়ী শ্ৰমিক সন্থাসকলে। আমি দেখুৱাইছোঁ দৃশ্য ৰাতিপুৱাৰ পৰাই তেওঁলোক অৱস্থান ধৰ্মঘটত বহিছে আৰু ক'ব লাগিব যে দীৰ্ঘ সময় জুৰি তেওঁলোকৰ এই দাবী, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন হাৰাশাস্তিৰ অভিযোগ। প্ৰথমতে ৰাতিপুৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ ওচৰত চাকি জ্বলাই বন্তি জ্বলাই তেওঁলোকৰ প্ৰতিবাদ আৰম্ভ কৰিছে আৰু স্পষ্টভাৱে তেওঁলোকে জনাইছে যে ঠিকাদাৰ আৰু IOCL কৰ্তৃপক্ষৰ ময়মিতালি দীৰ্ঘদিন ধৰি চলি আছে, তাৰ বিৰুদ্ধে এই প্ৰতিবাদ। IOCL কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ ময়মিতালি দীৰ্ঘদিন ধৰি চলি থকাৰ অভিযোগ। কি ক'ব? আজি আমি যি BGR মেনেজমেন্ট আৰু ঠিকাদাৰৰ এই ময়মতালিৰ কাৰণত আজি আমি এই চতুৰ্থবাৰ পঞ্চমবাৰ 3 বছৰত আমি 5বাৰ মান আজি অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। আজি BGR মেনেজমেন্টৰ লগত বহু কেইবাৰ আলোচনা কৰি যি ঠিকাদাৰ আজি শহীদুল ইছলামৰ অধীনত 2টা কৰি ৱৰ্ক অৰ্ডাৰত 24 জন কৰি মানুহ আজি বহিব লগা হৈছে। আজি এই 24 জন মানুহৰ ভিতৰত আজিলৈকে কিমান যে ইহঁতৰ ঘৰত হাঁহ নচৰা অৱস্থা হৈ আছে। আজি টাউনশ্বিপ এৰিয়াত 2জন মানুহ এতিয়ালৈকে বহাই ৰাখিছে, কোনো ধৰণৰ এতিয়ালৈকে সিহঁতক নিযুক্তি প্ৰদান কৰা নাই। আজি টাউনশ্বিপৰ ভিতৰত আমাৰ 25 জন মানুহ 11 দিন কৰি কাম কৰিছে। এই 11 দিন কাম কৰাৰ পাছতো এই দৰমহা এতিয়ালৈকে মুকলি কৰি দিয়া নাই। যি আমাৰ নতুন নিবিদা হৈছে 6 জন মানুহ, এই 6 জন মানুহক এতিয়ালৈকে নিযুক্তি প্ৰদান কৰা নাই। আজি এই সমস্যা বহুদিনৰ পৰা আমি আলাপ আলোচনা কৰি আছো। খালি তাৰিখ কোনো তাৰিখতো আজিলৈকে আমাৰ সমস্যা সমাধান কৰাৰ কাৰণত কোনো ধৰণৰ BGR মেনেজমেন্ট আৰু ঠিকাদাৰে এই ধৰণৰ কোনো ধৰণৰ মানি লৈ সমস্যা সমাধান কৰিবলৈ বাধ্য হোৱা নাই। তাৰ কাৰণত পুনৰ আজি আমি এই অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। আজি যদি আমাৰ একো নহয়, আজি অহা 10/10/2025 আমি তাৰিখত ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে 12 ঘণ্টীয়া আমি অনাখনত বহিম বুলি আমি কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমি কৰি যাম। আমাৰ সমস্যা সমাধান নহয়। এই আন্দোলনটো আমাৰ যোৱা 3 বছৰ ধৰি চলি আছে। ইয়াতে ঠিকাদাৰ সলনি হ'লেই নতুন শ্ৰমিক লৈ আহে, পুৰণা শ্ৰমিকক ছাঁটাই কৰিব খোজে। এই ধৰণৰ অন্যায় কৰ্মকাণ্ডৰ বিৰুদ্ধে CITUৱে অকল ইয়াতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ দৰে যুদ্ধ কৰি আছে। আমি আচৰিত মানিছোঁ BRPL কৰ্তৃপক্ষক যে এওঁলোকে আইন মানিব নামানে। আজিলৈকে প্ৰচলিত যি আইন আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ বিভিন্ন সময়ত দিয়া যি ৰায়, এই অনুসৰি পুৰণা শ্ৰমিকক ছাঁটাই কৰাটো নিষিদ্ধ বা কৰিব নোৱাৰে। পুৰণা শ্ৰমিকক ছাঁটাই কৰিব লগা হ'লে সেই শ্ৰমিকৰ বিৰুদ্ধে কিবা ক্ৰাইম হ'ব লাগিব। এনেই আৰু বোলে ঠিকাদাৰ সলনি হ'ল গতিকে তুমি গুচি যোৱা, এনেকুৱা কথা হ'ব নোৱাৰে আৰু আজিলৈকে পাৰা নাই। আনকি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এই BRPLৰে তেওঁলোকৰ যি অতিথিশালা গুৱাহাটীত আছিল তাৰেও শ্ৰমিকক এইৰকম ছাঁটাই কৰিব বিচাৰিছিল, কিন্তু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ব্যৱস্থা ৰদ কৰিছে, নিষিদ্ধ কৰিছে, পুৰণা শ্ৰমিকক ৰাখিবৰ নিৰ্দেশ দিছে। এতিয়া ইয়াতে এই বিশেষভাৱে শহীদুল ইছলাম নামৰ এগৰাকী ঠিকাদাৰ, তেওঁ আজি এই BRPL কৰ্তৃপক্ষৰ বোলে কথা নুশুনে। আমি আচৰিত মানিছোঁ। মই CITUৰ সাধাৰণ সম্পাদক হিচাপে তেখেতক আহ্বান জনাম, হয় তেখেতে আলোচনালৈ আহক, নহ'লে তেখেতৰ ঠিকাদাৰী ব্যৱস্থাটোক, ঠিকাদাৰৰ যি লাইচেন্স, এই লাইচেন্স পৰ্যন্ত ব্লেক লিষ্টেড কৰাৰ কাৰণে আমি কৰ্তৃপক্ষৰ ওচৰত দাবী কৰিম, আমি দৰখাস্ত দিম। গতিকে হয় তেখেতে শ্ৰমিকৰ কথা মানি, আইন মানি, কানুন মানি BRPL কৰ্তৃপক্ষৰ লগত আলোচনা কৰি এই শ্ৰমিকক পুনৰ কাম দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আমি CITU সৰ্বভাৰতীয় সংগঠন, এই সংগঠনৰ ফালৰ পৰা কৈছোঁ, আজি পেট্ৰলিয়াম এণ্ড গেছ ৱাৰ্কাৰ্ছ ফেডাৰেশ্যন অফ ইণ্ডিয়া সৰ্ববৃহৎ এটা পেট্ৰলিয়াম ক্ষেত্ৰৰ শ্ৰমিক সংগঠন, CITU এটা সৰ্ববৃহৎ সংগঠন। এই সংগঠনে কৈছোঁ, সন্মানীয় ঠিকাদাৰ মহোদয়, আপুনি আইন মানিবলৈ নাৰাজি হওক,
আইন মানি এই শ্রমিকক ছাঁটাই কৰাটো বন্ধ কৰক ইতিমধ্যে কাম কৰি থকা শ্রমিকক কাম দিয়াৰ ব্যৱস্থা কৰক আৰু BRPL কৰ্তৃপক্ষকো কৈছো ঠিকাদাৰ এজনক যদি আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিহৰ মেনেজমেণ্ট হৈছে আপোনালোকে এটা ইমান ডাঙৰ কৰ্তৃপক্ষ এটা IOC মেনেজমেণ্ট আমি তেখেতসকলক আবেদন জনাম এই কৰ্তৃপক্ষই নিয়ম মানি কাম কৰক আইন মানি কাম কৰক শ্ৰমিকক ছাঁটাই কৰা বন্ধ কৰক